সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ, অশোক সিংহাল অসমলৈ কেতিয়া আহিলে, তেওঁ ঘৰ ক'ত, তেওঁ অসমৰ ঠিকনা ক'ত, তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? ভাওনাৰ কিবা মূল বুজি পাব নেকি? বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায়, অশোক সিংহালেও অসমৰ লোক সংস্কৃতিৰ মূল, অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায়। গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে, অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই, তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই। আৰু ভাওনাৰ কাৰণে আপোনালোকেও এই অশোক সিংহালৰ ওচৰলৈ যাবই নাপায় নহয়। বেপাৰীৰ পৰা ক'ৰবাত কোনোবাই ভাওনাৰ কাৰণে পইচা নিবলৈ যায় নেকি? বৰগীত বিহু এইবিলাকৰ কাৰণে ভাওনাৰ কাৰণে নিমন্ত্ৰণ কৰিবই নাপায়। ভাওনাৰ নামেই শুনা নাই চাগে ভালকৈ এতিয়ালৈকে। তেওঁ ভাবি আছে ভাওনা মানে সেই মানুহজন অসমীয়া মানুহ নহয়। অসমলৈ কেতিয়া আহিলে মই সদায় সুধি থাকোঁ, অশোক সিংহাল অসমলৈ কেতিয়া আহিলে, তেওঁ ঘৰ ক'ত, তেওঁ অসমৰ ঠিকনা ক'ত, তেওঁ অসমত লুণ্ঠন কৰি গোটেই গুৱাহাটী মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি? লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি? এই সন্দেহযুক্ত অসমীয়া ভাষী মানুহজনক, সন্দেহযুক্ত অসমীয়া মানুহ মানে কোনোদিন সন্দেহযুক্ত মানে এই মানুহটো কেতিয়াও অসমীয়া হ'ব নোৱাৰে, 1000 বছৰ থাকিলেও নোৱাৰে। কাৰণ একদম আপুনি কালচাৰটো চাবচোন, অসমীয়া বিৰোধী কালচাৰ। একদম কালচাৰটোৱে দাদাগিৰি, উত্তৰ ভাৰতৰ দাদাগিৰি কালচাৰ হয়নে নহয়? আপোনালোকে চাব, আপোনালোকৰ লগত কথা পাতিলেও যেনেকৈ কথা পাতিব, মইতো কথাই নাপাতোঁ, সেইকাৰণে মই ওলোটাই দমহে দিওঁ অকল। আপুনি কি অসমীয়া মানুহক ভালকৈ কথা ক'ব, এনেকৈ কওঁ মই। গতিকে অশোক সিংহালৰ ওচৰলৈ ভাওনাৰ কথাক লৈ যাবই নাপায়। ভাওনা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বৰগীত কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে, বিহু কি বস্তু, বাগৰুম্বা কি বস্তু বান্দৰে নাৰিকলৰ মূল নুবুজে। গতিকে নাযাব আপোনালোকে।